এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে সেই সকল মহিলাক ৰিকুৱেষ্ট কৰিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ নামখন 2024 চনৰ গোটৰ লিষ্টত কেনেকৈ চাব এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি এতিয়াই শেয়াৰ কৰি দিয়ক। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব। ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত লিখিব লাইভলিহুড ট্ৰেকিং সিস্টেম। তো এইখিনি লিখি প্লাই নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহি যাব। অহাৰ পিছত ইয়াতে অকমান তলতে লিখা চাব পাৰিব লাইভলিহুড ট্ৰেকিং সিস্টেম। এই অপচনটোতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে অফিচিয়েল ৱেবসাইটটো ওপেন হ'ব। তো অফিচিয়েল ৱেবসাইটটো ওপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত গলে ইয়াতে লিখা চাব পাৰিব ফাইনান্সিয়েল ইয়াৰ। তো ফাইনান্সিয়েল ইয়াৰ যে লিখা আছে তাৰ তলত লিখা চাব পাৰিব সিলেক্ট। তো সিলেক্ট যে লিখা আছে এই সিলেক্ট অপচনত আপোনালোকে প্ৰথমে ক্লিক কৰিব। ক্লিক কৰি দি প্লাই স্ক্ৰল ডাউন কৰি অকমান তলত গলে ইয়াতে লিখা চাব পাৰিব ফাইনান্সিয়েল ইয়াৰ 2023 আৰু 2024। তো 2023 আৰু 24 যে লিখা আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত আহিব ডিস্ট্ৰিক্টৰ অপচন। তো ডিস্ট্ৰিক্টৰ অপচনত ক্লিক কৰি আপোনালোকে নিজৰ ডিস্ট্ৰিক্টৰ নামটো ইয়াতে সিলেক্ট কৰিব। তাৰ পিছত আহিব ব্লকৰ অপচন। তো ব্লকৰ অপচনত ক্লিক কৰি আপোনালোকে নিজৰ ব্লকৰ নামটো ইয়াতে সিলেক্ট কৰিব। তো ব্লকৰ নামটো সিলেক্ট কৰাৰ পিছত আপোনালোকক দেখুৱাইছো আপোনালোকৰ সন্মুখত আহি যাব গাঁও পঞ্চায়তৰ অপচন। তো গাঁও পঞ্চায়তৰ অপচনত ক্লিক কৰি আপোনালোকে নিজৰ গাঁও পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিব। গাঁও পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰাৰ পিছত আহি যাব ভিলেজৰ অপচন। তো ভিলেজৰ অপচনত ক্লিক কৰি নিজৰ ৰেভিনিউ ভিলেজৰ নামখন ইয়াতে সিলেক্ট কৰি দিব। তো ৰেভিনিউ ভিলেজৰ নামটো সিলেক্ট কৰাৰ পিছত আহি যাব সেলফ হেল্প গ্ৰুপৰ অপচন। তো সেলফ হেল্প গ্ৰুপৰ অপচনত ক্লিক কৰি নিজৰ সেলফ হেল্প গ্ৰুপৰ নামটো ইয়াতে সিলেক্ট কৰি দিব। সেলফ হেল্প গ্ৰুপৰ নামটো সিলেক্ট কৰি দিয়াৰ পিছত অকমান তলত লিখা চাব পাৰিব সাৰ্চ। সাৰ্চ যে লিখা আছে সাৰ্চ অপচনটোতে আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহি যাব। অহাৰ পিছত অকমান তলতে চাব পাৰিব আপোনাৰ আত্মসহায়ক গোটৰ লগত যি কেইজনী সদস্যা জড়িত হৈ আছে গোটেই কেইজনী সদস্যাৰ নাম ইয়াতে আহি যাব। তো ইয়াতে যদি আপোনাৰ নামটো বিচাৰি পায় লগতে যদি আপুনি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিলআপ কৰি জমা দিছে তেন্তে 10,000 টকা আপোনাৰ বেংক একাউণ্টত সোমাই যাব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।